वेलकम बैक टू माई चैनल RMB एडुटेक। आशा राखिছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। মই একদম এক্সাক্ট কাট অফ বা প্ৰেডিকশ্যন কৰা নাই, এইটো মই আগতে আপোনালোকক কৈ দিছোঁ, জাষ্ট এটা এনালাইচিছ। কাৰণ যেহেতু এক্সামিনেশ্যন হৈ গ'ল, কাৰ কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি জনাব আৰু কোনে কোনে কিমান এক্সপেক্ট কৰিছে বা কাট অফ কিমান যাব পাৰে সেই বিষয়লৈ আজি আমি আলোচনা কৰিব লৈছোঁ এই ভিডিঅ'টোত। প্ৰথমটো কথা হ'ল যে বহুতেই ইজি কুৱেশ্যন বুলি কৈছে, বাট কুৱেশ্যন ইজ নট ছ' ইজি। সেইটো কাৰণে মই ক'ম যে মডাৰেট টু ডিফিকাল্ট লেভেল বুলি মই ক'ব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যিটো কোৱান্টছৰ যিটো পৰ্চন আছিল, কোৱান্টছ পৰ্চনটো ইমানো তেওঁলোকে ইজি দিয়া নাই। এইটো অকণমান ডিচাইডিং ফেক্টৰ হ'ব, কাৰণ কোৱান্টছৰ যিটো পৰ্চন এইটো ইমান ইজি নহয়। লগতে তেওঁলোকে কম্পিউটাৰৰ যিখিনি কুৱেশ্যন দিছে, দুই এটা কম্পিউটাৰৰ কুৱেশ্যন মই দেখিছোঁ অকণমান টাফে আহিছে, ইমান ইজি অহা নাই। বাকী জিকে এইখিনি অকণমান ইজি বুলিয়ে ক'ব লাগিব, কাৰণ আছাম ৰিলেটেড তেওঁলোকে সুধিছে। আৰু ফাইনেন্সিয়েল পৰ্চন যিটো সেইটো মই ইমান টাফ বুলি নকওঁ, সেইখিনি অলমষ্ট ঠিকে আছে। আৰু এটা কুৱেশ্যন আহিছিল সকলোৰে মাজত যে এইটো ৰিজাৰ্ভেশ্যনক লৈ অকণমান কুৱেশ্যনটো এটা অকণমান ডিলেমা হৈ আছে যে ৰিজাৰ্ভেশ্যন থাকিব নে নাথাকে। কাৰণ যিহেতু তেওঁলোকে কোনো অফিচিয়েল নটিফিকেশ্যন দিয়া নাই যে ৰিজাৰ্ভেশ্যন থাকিব বা নাথাকে, কিন্তু এডভাৰটাইজমেণ্টতো একো কোৱা নাছিলে যে ৰিজাৰ্ভেশ্যনৰ কথা। কিন্তু এজ পাৰ গভৰ্ণমেণ্ট গাইডলাইন ৰিজাৰ্ভেশ্যনটো থাকিব লাগে, যিহেতু তেওঁলোকে মেনশ্যন কৰা নাই, হয়তো অভাৰঅল কাট অফ যাব পাৰে। চ' সেই ভিত্তিৰ ওপৰত মই আপোনালোকক জনাব বিচাৰোঁ যে অভাৰঅল কাট অফটো মোৰ মতে 80 to 85 প্লাছ থাকিব লাগে। 80 to 85 প্লাছ, তাতকৈ বেছি মোৰ মতে নাযায়। বহুতে কৈ আছে যে 95 প্লাছ কোনো পধ্যে যাব নোৱাৰে, 95 প্লাছ কোনো পধ্যে যাব নোৱাৰে, কাৰণ যিহেতু কোৱান্টছৰ পেপাৰখন ডিচাইডিং ফেক্টৰ হ'ব, অলপ টাফ আহিছে। আৰু বহুতে কৈছে 70 বা 65, মই নাভাবোঁ ইমান কম যাব। 80 to 85 আপোনালোকৰ কাট অফ থাকিব লাগে বুলি মই ভাবোঁ। তো আপোনালোকৰ মতামতটো কি আপোনালোকে জনাব কমেণ্ট কৰি। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ইনফৰ্মেটিভ বুলি ভাবিছে, নিশ্চয় এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ মতামতটো কমেণ্ট কৰি জনাব। এটা আমি এনালাইচিছ কৰিলে সকলোৱে গম পাম যে কিমান কাট অফ হয়তো যাব পাৰে আৰু কোনে কিমান শুদ্ধ কৰিছে। Thank you so much for watching the video. Bye bye and take care.